দুৰ্গা পূজা অথবা উৎসৱৰ বতৰত অনলাইন শ্বপিং কৰোঁতে সাৱধান বৈধতা নথকা ৱেবছাইটত গৈ শ্বপিং কৰিলে হেৰাব পাৰে আপোনাৰ একাউণ্টৰ ধন হঠাতে খালী হৈ পৰিব পাৰে আপোনাৰ একাউণ্ট সাইবাৰ অপৰাধীৰ কবলত পৰিলে কিদৰে ঘূৰাই পাব আপোনাৰ ধন এটা মাত্ৰ ফোন কলতে ঘূৰাই পাব আপোনাৰ হেৰুৱা ধন সাইবাৰ অপৰাধীৰ কবলৰ পৰা ধন ঘূৰাই পাবলৈ অসম আৰক্ষীয়ে মুকলি কৰিছে এটা ফোন নম্বৰ 4টা সংখ্যাৰ যাদুকৰী নম্বৰৰ সহায়ত ঘূৰাই পাব আপুনি হেৰুৱা ধন অসম আৰক্ষীয়ে মুকলি কৰিছে 1930 ফোন নম্বৰ আমি পুনৰবাৰ জনাইছো অসম আৰক্ষীয়ে মুকলি কৰিছে 1930 এই ফোন নম্বৰটো 24 ঘণ্টাৰ ভিতৰত ফোন কৰিলে আপুনি উভতাই পাব আপোনাৰ ধন ৰাইজক সজাগ আৰু সতৰ্ক হ'বলৈ আহ্বান জনায় অসম আৰক্ষীয়ে আমি পুনৰবাৰ জনাইছো দুৰ্গা পূজা অথবা উৎসৱৰ বতৰত অনলাইন শ্বপিং কৰোঁতে সাৱধান হওক বৈধতা নথকা ৱেবছাইটত গৈ শ্বপিং কৰিলে হেৰাব পাৰে আপোনাৰ একাউণ্টৰ ধন হঠাতে খালী হৈ পৰিব পাৰে আপোনাৰ একাউণ্ট আৰু সাইবাৰ অপৰাধীৰ কবলত পৰিলে কিদৰে ঘূৰাই পাব আপোনাৰ ধন এটা মাত্ৰ ফোন কলতে ঘূৰাই পাব আপোনাৰ হেৰুৱা ধন সাইবাৰ অপৰাধীৰ কবলৰ পৰা ধন ঘূৰাই পাবলৈ অসম আৰক্ষীয়ে মুকলি কৰিছে এটা ফোন নম্বৰ 4টা সংখ্যাৰ যাদুকৰী নম্বৰৰ সহায়ত ঘূৰাই পাব আপুনি হেৰুৱা ধন অসম আৰক্ষীয়ে মুকলি কৰিছে 1930 এই ফোন নম্বৰটি 24 ঘণ্টাৰ ভিতৰত ফোন কৰিলে আপুনি উভতাই পাব আপোনাৰ ধন ৰাইজক সজাগ আৰু সতৰ্ক হ'বলৈ আহ্বান জনাইছে অসম আৰক্ষীয়ে আৰু এই সন্দৰ্ভত আৰু অধিক জানিবলৈ আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মা আছে আমাৰ লগত ফোন লাইনত বিকাশ শৰ্মা পূজাৰ বতৰ যেহেতু দুৰ্গা পূজাৰ সময় আৰু বিভিন্নজনে অনলাইন শ্বপিং কৰে কিন্তু যদি কিবা কাৰণত দেখিবলৈ পোৱা যায় যে সাইবাৰ অপৰাধীৰ কবলত পৰি যদি আপোনাৰ টকা হেৰুৱাবলগীয়া হয় কিন্তু অসম আৰক্ষীয়ে এটা ফোন নম্বৰ মুকলি কৰিছে সকলোৰে সহায় হোৱাকৈ 1930 এই ফোন নম্বৰটি মুকলি কৰিছে আৰু এই সন্দৰ্ভত আপোনাৰ পৰা আৰু অধিক জানিব বিচাৰিছো মঞ্জুশ্ৰী যেহেতু সমাগত দুৰ্গা পূজা আৰু এই সময়ছোৱাত যদি চাই তেতিয়াহ'লে বিভিন্ন মহানগৰবাসী বা ৰাজ্যবাসীয়ে তেওঁলোকে অনলাইন শ্বপিঙত তেওঁলোকে সুবিধা লয় আৰু তেনে ক্ষেত্ৰত যদি চাই তেতিয়াহ'লে একাংশ যি সাইবাৰ অপৰাধী আছে তেওঁলোকে সহজে গ্ৰাহকক টাৰ্গেট কৰি আহিছে আৰু তেনে সময়ছোৱাতে দেখা গৈছে যে অসম আৰক্ষীয়ে বিশেষ এটা পদক্ষেপ হাতত লৈছে শাৰদীয় দুৰ্গোৎসৱৰ সময়ছোৱাত যাতে সাইবাৰ অপৰাধীৰ কোনো লোক বলি নহয় বা যদি বলি হয় তেনেহ'লে সেই সকল লোকক সকাহ দিয়াৰ উদ্দেশ্যে অসম আৰক্ষীয়ে ইতিমধ্যে এটা যাদুকৰী নম্বৰ তেওঁলোকে এটা মুকলি কৰিছে আৰু 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে এই নম্বৰত অভিযোগ দাখিল কৰিলে তেওঁলোকক হেৰাই যোৱা ধন উভতাই দিয়াৰ এটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আৰু ইতিমধ্যে অসম আৰক্ষীয়ে 1930 যিটো হেল্পলাইন নম্বৰ সেইটো মুকলি কৰিছে আৰু এই নম্বৰত যদি কোনো ব্যক্তিয়ে সাইবাৰ অপৰাধী তেওঁলোকে বলি হৈছে তেওঁলোকে অনলাইন শ্বপিঙৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হৈছে বা তেওঁলোকক প্ৰবঞ্চনা কৰিছে তেনে ব্যক্তিৰ বিৰুদ্ধে তেওঁলোকে 1930 নম্বৰত তেওঁলোকে ফোন কৰিব পাৰিব আৰু ফোন কৰাৰ পিছত তেওঁলোকে সকলো তথ্য দিয়াৰ পিছত তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত যি হেৰুৱা ধন সেই হেৰুৱা ধন ঘূৰাই দিয়াৰ ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসম আৰক্ষীয়ে যেহেতু শাৰদীয় দুৰ্গোৎসৱ সমাগত আৰু তেনে সময়ছোৱাত দেখা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীত একাংশ সাইবাৰ অপৰাধীয়ে এখন ৰমৰমীয়া তেওঁলোকে জাল পেলাই আছে বিগত সময়ছোৱাতো আমি দেখি আহিছিলো আৰু তেনে সময়ছোৱাতে এই সাইবাৰ অপৰাধীক নাকি অসম আৰক্ষীয়ে এটা বিশেষ চেল তেওঁলোকে গঠন কৰিছে আৰু এই চেলটোৱে ইতিমধ্যে এটা হেল্পলাইন নম্বৰ তেওঁলোকে গ্ৰাহকৰ ওচৰত তেওঁলোকে আগবঢ়াইছে যিহেতু 1930 এই নম্বৰটো আমি পুনৰ কৈছো যিসকল মহানগৰবাসী বা ৰাজ্যবাসী আছে তেওঁলোকে অনলাইন শ্বপিং কৰিব বিচাৰে তেওঁলোকে অনলাইন শ্বপিঙৰ পিছত হয়তো কিছুমান সাইবাৰ অপৰাধী তেওঁলোকে টাৰ্গেট হৈ পৰে সেইসকল লোকৰ সুবিধাতে 1930 এই নম্বৰটো নোট কৰি থব পাৰে এই মুহূৰ্তত যিসকল লোকে নিউজ লাইভৰ টেলিভিশ্যনত তেওঁলোকে বাতৰি চাইছে তেওঁলোকে সাইবাৰ অপৰাধী যদি বলি হয় বজাৰ কৰাৰ ক্ষেত্ৰত অনলাইন শ্বপিঙৰ ক্ষেত্ৰত যদি অসুবিধাৰ সন্মুখীন হয় তেওঁলোকক আচলতে অসম আৰক্ষীয়ে 1930 নম্বৰত ফোন কৰাৰ পিছত 24 ঘণ্টাৰ ভিতৰত সাইবাৰ অপৰাধীয়ে টাৰ্গেট কৰা যি ধন সেই তথ্য সহকাৰে দিয়াৰ পিছত তেওঁলোকক ধন উভতাই দিয়াৰ ইতিমধ্যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে যিহেতু উৎসৱৰ এই সময়ছোৱাত দেখা গৈছে যে বিভিন্ন প্ৰান্তত একাংশ সাইবাৰ অপৰাধী চক্ৰই এখন জাল মেলি দি আহিছে আৰু এই জালত হয়তো বহু লোক পৰিব পাৰে আৰু তেনে লোকক সকাহ দিয়াৰ স্বাৰ্থতে যদি চাই তেতিয়াহ'লে অসম আৰক্ষীয়ে এটা যাদুকৰী নম্বৰ তেওঁলোকে মুকলি কৰিছে আৰু এই নম্বৰত যিকোনো ব্যক্তিয়ে তেওঁলোকৰ হেৰুৱা ধন সঠিক তথ্য সহকাৰে তেওঁলোকে দিয়াৰ পিছত 24 ঘণ্টাৰ ভিতৰত তেওঁলোকক ধন উভতাই দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে এক অৰ্থত যদি চাই তেতিয়াহ'লে সাইবাৰ অপৰাধীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এক বলিষ্ঠ পদক্ষেপ হাতত গ্ৰহণ কৰিছে যিহেতু এয়া উৎসৱৰ সময়ছোৱা আৰু দেখা গৈছে যে বহু লোকে এতিয়া অনলাইন শ্বপিঙত তেওঁলোকে আগ্ৰহী হয় তেওঁলোকে বজাৰ সমাৰ
কৰাৰ ক্ষেত্ৰত অনলাইন শ্বপিঙত প্ৰাধান্য দিয়া হৈছে আৰু তেনে লোকক আন একাংশ চাইবাৰ অপৰাধীয়ে তেওঁলোকে সহজে টাৰ্গেট কৰি আহিছে আৰু সেই চক্ৰটোক আচলতে উৎখাত কৰাৰ লগতে নাকি লগোৱাৰ উদ্দেশ্যেৰে 1930 এটা নম্বৰ যাদুকৰী নম্বৰ সেই নম্বৰটো তেওঁলোকে মুকলি কৰি ৰাজ্যবাসী বা মহানগৰবাসীক সকাহ দিয়াৰ এটা পদক্ষেপ হাতত লৈছে মঞ্জুশ্ৰী হয় বিকাশ আপোনাক ধন্যবাদ জনাইছো